খৈৰাবাৰী মহৰীপাৰালৈ যোৱা ১ নম্বৰ ৰৌমাৰী গাঁৱৰ প্ৰায় ৩ কিলোমিটাৰ নৱনিৰ্মিত পকীপথ এটি আজি পানেৰী সমষ্টিৰ বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ফিতা কাটি শুভ উদ্বোধন কৰে। ৩ কোটি ৩৮ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা হয় ১ নম্বৰ ৰৌমাৰী পকীপথটি। আনহাতে বৰনদীৰ ওপৰত স্বাধীনতাৰ ৭৬ বছৰ পিছতো কোনো দলং নিৰ্মাণ নোহোৱাত পূৰ্বৰ কামৰূপ দৰং এতিয়া ওদালগুৰি বাক্সা জিলাৰ সংযোগী ৰামগাঁও হৈ নাওকাটা আদিলৈ যাব পৰাকৈ নিৰ্মাণৰ বাবে আজি RCC দলঙৰ আধাৰশিলা স্থাপন কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। ২ কোটি ৯ লাখ টকা ব্যয়েৰে নিৰ্মাণৰত দলংখন ১ বছৰৰ ভিতৰত নিৰ্মাণ পূৰ্ণ কৰিবলৈ অধ্যক্ষই সময়সীমা বান্ধি দিছে। ইয়াৰ পিছতে মুকলি সভাত অধ্যক্ষই ভাষণ প্ৰদান কৰে। সভাত BTCৰ EM ৰণেন্দ্ৰ নাৰ্জাৰী আৰু MCLA ভৱেন্দ্ৰ বড়ো আদি উপস্থিত থাকে। নৰ্থ ইষ্ট লাইভ টুডে খৈৰাবাৰী। আৰু এতিয়া আমি এখন নতুন দলং আমাৰ মহৰীপাৰাৰ পৰা খৈৰাবাৰী যাব পৰা এই মানে বাগানলৈকে যিটো ৰাস্তা ইয়াত সংযোগী মূল পথ যেটো বৰ্তমান তামুলপুৰ জিলা আৰু ওদালগুৰি জিলা আগতে কামৰূপ আৰু দৰঙৰ বৰ্ডাৰ আছিলে বৰনদী তাত দলং নাছিলে যাতায়াতৰ ব্যৱস্থা খুবেই বেয়া আছিলে ৰাস্তাও নাছিলে এতিয়া ৰাস্তাটো দুইটা ফালেও আমাৰ সম্পূৰ্ণ হৈ গ'ল আৰু এতিয়া দলংটো আমি আবণ্টন পাইছিলোঁ আজিৰ পৰা কাম আৰম্ভ হ'ব 2 কোটি 9 লাখ টকাৰ কাম আৰু 3 কোটি 38 লাখ টকাৰ আমাৰ ৰাস্তাৰ কাম সম্পূৰ্ণ হ'ল আজি আমি সেইটো উদ্বোধন কৰোঁ গতিকে সেইটোৰ দ্বাৰা আমাৰ এই অঞ্চলৰ মানুহখিনিৰ জীৱন যাত্ৰাটো মই ভাবোঁ আগৰ যিটো এটা কিবা চলি আছিলে কি কয় এইটো খুব কষ্টৰ মাজেৰে সেইটো এতিয়া নাথাকিব ইয়াৰ মানুহে স্কুল কলেজ যোৱা বজাৰ তজাৰত যোৱা মহৰীপাৰা আৰু খৈৰাবাৰী লগতে বেমাৰ আজাৰ হস্পিটেল যোৱা এই সকলো মানে ক্ষেত্ৰতে সুবিধাজনক হৈ যাব মানে সোনকালে সেইবোৰ জাগাত মানে পাবগৈ গতিকে ইয়া খুব মানে ভাল কাম হৈ গ'ল আগতে ইয়াত কোনেও নাহে কোনেও দেখা নাপায় ইয়াৰ মানুহখিনিও সাদা সিধা কাকো ডাঙৰ মানুহ মাতি আনিব নাজানে MLA আহি নাপায় বোলে আগতে মইতো নাজানো কিন্তু মই সেই জাগাৰে মানুহ আছে কাৰণে এই জাগাবিলাক মই জানো আৰু তাৰ কাৰণে সেই আঁচনিবোৰ ধৰি দিছিলোঁ আৰু হিচাপে আজি কৰিব পাই নিজকে মই মানে সুখী অনুভৱ কৰিছোঁ কাৰণ সেইটো মোৰ চব পৰিচিত জাগা মই ইয়াৰ গতিকে প্ৰথম ঘৰৰ ওচৰৰ MLA ময়ে হৈছোঁ এই এলেকাত আগতে সব দূৰৰ MLA আছিলে তো এই জাগাবিলাক কোনেও মানে কলিও দেখা নাপায় গম নাপায় আৰু এতিয়া এই গোটেই বৰনদীত আমি দলং অলৰেডি এখন সম্পূৰ্ণ হ'ল এতিয়া সেইখন হ'ব আৰু মানকাছাৰত আমাৰ দলং এখন এই 1 মাহ 2 মাহৰ ভিতৰতে আমি আৰু সেইটো আৰম্ভ কৰি দিম।